ভাগৱত গীতাত থকা সকলোবোৰ বাক্যই হৈছে আমাৰ জীৱনৰ বাবে মহামূল্যৱান কথা, যিবোৰ আমি মানি চলিব পাৰিলে জীৱনত বিচৰা ধৰণৰ ফলাফল পাম। কিছুমান মন্ত্ৰ আছে যিসমূহৰ দ্বাৰা সকলো সম্ভৱ কৰি তুলিব পাৰি। আজি 5টা এনে মন্ত্ৰৰ কথা ক'ম যিসমূহ হয়তো আপুনিও জানে, কিন্তু ইয়াৰ ফলাফল কি হ'ব পাৰে সেইটো নাজানে। আচৰিত ধৰণৰ ফলাফল পাব এই মন্ত্ৰ জপ কৰিব পাৰিলে। তেনে শুনক 5টা শক্তিশালী মন্ত্ৰৰ বিষয়ে। স্মৃতি শক্তি, বল আৰু বুদ্ধিৰ বাবে কৰক এই মন্ত্ৰ উচ্চাৰণ। ফলাফল আপুনি নিজেই পাব। যি মন্ত্ৰই আপোনাক দিব এক অনন্য শক্তি। হনুমানক পূজা কৰা সকলৰ বাবে এই মন্ত্ৰ অতিকৈ গুৰুত্বপূৰ্ণ। সেয়া হৈছে ওম হং হনুমতে নমঃ। একাগ্ৰতা বৃদ্ধি কৰিবলৈ কৰক এই মন্ত্ৰ জপ। শিৱ ভক্তসকলে এই মন্ত্ৰ কৰা সাধাৰণতে দেখা যায়, য'ৰ পৰা বৃদ্ধি হয় একাগ্ৰতা আৰু পজিটিভিটিৰ। সেই মন্ত্ৰ হৈছে ওম নমঃ শিৱায়। ৰৈ থকা কাম বা বাধা আঁতৰাবৰ বাবে এই মন্ত্ৰ জপ কৰক। পাব আপুনি বিচৰা ধৰণৰ ফলাফল। বাবা গণেশৰ বাবে কৰা এই মন্ত্ৰই আঁতৰাব সকলো বাধা। সেয়া হৈছে ওম গং গণপতয়ে নমো নমঃ। ধন সম্পত্তি কাক নালাগে, সেয়া সকলোকে লাগে, কিন্তু সকলোৰে হাতত সেয়া স্থায়ী নহয়। কাৰোবাৰ হাতলৈ আহিলেও খুব সোনকালে শেষ হৈ যায়। ধন সম্পত্তি বৃদ্ধি আৰু সমৃদ্ধিৰ বাবে এই মন্ত্ৰ জপ কৰক। লক্ষ্মীমাৰ এই মন্ত্ৰই দিব নভবা ধৰণৰ ফলাফল। এই মন্ত্ৰ হৈছে ওম হ্ৰীং শ্ৰীং লক্ষ্মী ভৌ নমঃ। মন শুদ্ধ থকা মানেই এজন ব্যক্তি সকলো ফালৰ পৰা সুখী। মন শুদ্ধ কৰিবলৈ কৰক ভগৱান বিষ্ণুৰ আৰাধনা। এক বিশেষ মন্ত্ৰই দিব আপোনাক সেই বিশেষ শক্তি। মন শুদ্ধ আৰু ৰোগমুক্ত হ'বলৈ এই মন্ত্ৰ জপ কৰক। বিচৰা ধৰণৰ ফলাফল পাব। সেয়া হৈছে ওম নমো ভগৱতে বাসুদেৱায় নমঃ। সনাতনী হিন্দু শাস্ত্ৰৰ এই মন্ত্ৰই আপোনাকো কৰিব উপকৃত। এবাৰ শুদ্ধ মনেৰে আপুনিও জপ কৰি চাওক।